ডাঙৰীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠক ডাঙৰীয়া, খনীন্দ্ৰনাথ দাস ডাঙৰীয়া অতিৰিক্ত আয়ুক্ত, বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত অনিল দাস ডাঙৰীয়া আৰু অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতিয়া ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা বিভিন্ন বিভাগ, মূলতঃ স্বাস্থ্য, সমাজ কল্যাণ, শিক্ষা, গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আশা কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকাসকল, বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল, শিক্ষা বিভাগৰ বিষয়া সদস্যসকল আৰু উপস্থিত ৰাইজ, সাংবাদিক বন্ধু বান্ধৱী, আপোনালোক সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজিৰ কাৰ্যসূচীটোৰ নাম হ'ল সম্পূৰ্ণতা অভিযান। এতিয়া সম্পূৰ্ণৰ শব্দটোৰ অৰ্থ আমি সকলোৱে জানো। সম্পূৰ্ণতা তাৰো অৰ্থ আমি জানো, কিন্তু কিহৰ সম্পূৰ্ণতা, কি কাম, কি বিষয় বা কি বস্তু সম্পূৰ্ণ কৰাৰ দিশত আমি আগবাঢ়িছোঁ। 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা তেখেতে এটা কথাত গুৰুত্ব দি আছে যে আমি দেশখনৰ উন্নয়নৰ কাৰণে, দৰিদ্ৰতা নাইকিয়া কৰাৰ কাৰণে আমি দীৰ্ঘদিন ধৰি ভাৰতবৰ্ষই যুঁজি আহিছে, কাম কৰি আহিছে, কিন্তু আমি কেতিয়াও 100% সফল হ'ব পৰা নাই। এনেকৈ তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত প্ৰত্যেকখন গাঁও ৰাস্তাৰে সংযোজিত হ'ব লাগে, তেতিয়া ই ভাৰতবৰ্ষই পথ যোগাযোগত সম্পূৰ্ণতা লাভ কৰিব। প্ৰত্যেকখন গাঁৱলৈ দীনদয়াল উপাধ্যায় গ্ৰাম্য বৈদ্যুতিকৰণৰ আঁচনিৰ জৰিয়তে প্ৰত্যেকখন গাঁৱলৈ বিদ্যুৎ সংযোগ হ'ব লাগিব, তেতিয়া আমাৰ বিদ্যুৎ সংযোগে সম্পূৰ্ণতা লাভ কৰিব। তেখেতে কৈ আহিছে যে ভাৰতবৰ্ষৰ প্ৰত্যেকটো শিশু কোনোবা গাঁৱত, কোনোবা বেলেগ ঠাইত জন্ম হ'ব নালাগে, তেওঁলোক চিকিৎসালয়ত জন্ম লাভ কৰিব লাগে, যাতে ডাক্তৰে, নাৰ্ছে প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াব পাৰে। আৰু যদি প্ৰত্যেকজন শিশু তেনেকৈ জন্মগ্ৰহণ কৰে, তেতিয়া তাত আমি সম্পূৰ্ণতা লাভ কৰিম। ভাৰতবৰ্ষৰ প্ৰত্যেকজন শিশু বিদ্যালয়লৈ যাব লাগে। ইউনিভাৰ্চেল এডুকেশ্যন, সাৰ্বজনীন শিক্ষা সকলোৰে পাব। যেতিয়া আমাৰ প্ৰত্যেকটি শিশু বিদ্যালয়লৈ যাব, তেতিয়া আমি শিশুৰ শিক্ষাৰ অধিকাৰ আইনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণতা লাভ কৰিম। আজি ভাৰতবৰ্ষ এই সম্পূৰ্ণতাৰ দিশত আমি বিভিন্ন ক্ষেত্ৰত আমি সম্পূৰ্ণতাৰ ফালে আগবঢ়াৰ সময়ত দেখা গৈছে যে ভাৰতবৰ্ষৰ কিছুমান জিলাত তাত বিশেষ সমস্যা আছে, গতিকে তাত আমি সম্পূৰ্ণতা লাভ কৰিব পৰা নাই। কিছুমান ব্লক বা খণ্ড আছে য'ত বিশেষ সমস্যা আছে, বিশেষ ধৰণৰ পিছপৰা অৱস্থা এটা আছে, এই ব্লক কেইটাত আমি সম্পূৰ্ণতা লাভ কৰিব পৰা নাই। আজি ভাৰতবৰ্ষৰ উন্নয়ন, ভাৰতবৰ্ষৰ প্ৰগতিৰ পৰিকল্পনা নীতি আয়োগে কৰে, আৰু নীতি আয়োগৰ চেয়াৰমেন কোন, অধ্যক্ষ কোন? নীতি আয়োগৰ চেয়াৰমেন স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এতিয়া নীতি আয়োগে চিনাক্ত কৰিছে গোটেই ভাৰতবৰ্ষত 500টা ব্লক য'ত আমি সম্পূৰ্ণতা লাভ কৰা নাই, আৰু এই কাৰণে এই 500টা ব্লকত এটা সম্পূৰ্ণতাৰ অভিযান আৰম্ভ হৈছে। জুলাই মাহৰ 4 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই অভিযান চলিব। আজি সেই সম্পূৰ্ণতা অভিযানৰ আনুষ্ঠানিকভাৱে আমি ইয়াত এটা চেৰেমনিয়েল, আনুষ্ঠানিকভাৱে তাক আমি
লঞ্চ কৰিছোঁ বা আৰম্ভ কৰিছোঁ। এই সম্পূৰ্ণতা লাভ কৰিবলৈ যাওঁতে আমি 100টা 200টা আমি টাৰ্গেট ঠিক কৰি লোৱা নাই। আমি কেইটামান যদি আমি ভাগ কৰি লওঁ যে আমাৰ 20টা দিশত আমি সম্পূৰ্ণতা লাভ কৰিব লাগে, প্ৰথম পৰ্যায়ত আমি কেইটামান গুৰুত্বপূৰ্ণ 5টা যদি আমি বাছি লওঁ যে এই 5টা আমি 3 মাহত 2 মাহত আমি সম্পূৰ্ণ কৰিম। এইকেইটা সম্পূৰ্ণ কৰাৰ পাছত আমি বাকী আৰু 5টা সম্পূৰ্ণ কৰাৰ কাৰণে ধাপে ষ্টেপ বাই ষ্টেপ যাতে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে ইয়াত পৰিকল্পনা কৰা হৈছে। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সমস্যা আজি ভাৰতবৰ্ষই প্ৰচেষ্টা চলাইছে যে আমি বিশ্বৰ উন্নত 5খন ৰাষ্ট্ৰৰ ভিতৰত এখন। এতিয়া উন্নত ৰাষ্ট্ৰ হ'বলৈ হ'লে কেৱল পকা ৰাস্তাৰ দ্বাৰা ডাঙৰ কাৰ্যালয় ডাঙৰ হস্পিটেল বনালেই আমি উন্নত হৈ নাযাওঁ। আমি উন্নত হ'বলৈ হ'লে গাঁৱত যিটো প্ৰধান সমস্যা আছে দৰিদ্ৰতা, সেই দৰিদ্ৰতাক আমি পৰাস্ত কৰিব লাগিব। ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক অন্ন দিয়া অন্নদাতা খেতিয়কসকলক তেওঁলোকক হাতত ধৰি চৰকাৰে সাহায্য প্ৰদান কৰিব লাগিব যাতে খেতিয়কসকল তেওঁলোক এম্পাৱাৰ, মহিলাসকল যাতে শক্তিশালী হয়। তাৰ কাৰণে দৰিদ্ৰতা কেন্দ্ৰিক আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰা তাৰ কাৰণে চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ দেশখনত এই কিছুমান পিছপৰা যি ব্লক আছে, পিছপৰা ব্লকত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ খুব বেছি। প্ৰসূতি মাতৃ মানে যি সন্তান জন্ম দিয়ে বা দিবলগীয়া মাতৃ। আৰু তেওঁলোকৰ মৃত্যুৰ কাৰণবিলাক কি? তেওঁলোকৰ মৃত্যুৰ কাৰণবিলাকত যে তেওঁলোকে যিখিনি সন্তান ধাৰণ কৰাৰ সময়ত যি পুষ্টি লাভ কৰিব লাগে পুষ্টি তেওঁলোকে নাপায়, চিকিৎসা সাহায্য যিখিনি লাভ কৰিব লাগে সেইখিনি তেওঁলোকে নাপায়। আৰু বহুত মহিলা এনেকুৱা আছে যে তেওঁলোক যে গৰ্ভৱতী হৈছে, এই গৰ্ভৱতী হোৱাৰ কথাটো চৰকাৰক নজনায়, বিভাগক নজনায়, আশা কৰ্মীগৰাকীয়ে নাজানে, অংগনাবাদী কেন্দ্ৰটোত নাজানে। আজি আমি সম্পূৰ্ণতা অভিযানৰ অধীনত ইয়াক সামৰি লগা হৈছে যে প্ৰতিগৰাকী গৰ্ভৱতী নাৰী গৰ্ভ ধাৰণ কৰাৰ পূৰ্বে তেওঁ পঞ্জীয়নভুক্ত হ'ব লাগে আৰু পঞ্জীয়নভুক্ত হোৱাৰ লগে লগে চৰকাৰে যাৱতীয় ব্যৱস্থা কৰিব PM পোষণ আঁচনিৰ অধীনত তেওঁৰ পুষ্টিৰ কাৰণে আৰু তেওঁৰ জন্ম হ'বলগীয়া সন্তানৰ নিৰাপত্তা।